নমস্কাৰ আপোনালোকে চাই আছে আসাম জব গাইড। সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে APDCL যিটো নতুন স্মাৰ্ট মিটাৰ আহিছে সেই স্মাৰ্ট মিটাৰত আপোনালোকে ৰিচাৰ্জ কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সো প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব APDCL বুলি। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। ইয়াত আপোনাৰ যিটো প্ৰথম লিংক ওলাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। ঠিক আছে, ইয়াত তাৰপিছত ইয়াত আপুনি ৰাইট সাইড কৰ্নাৰত আহিব। ইয়াত আপুনি দেখা পাইছে পাঁচটা অপশ্যন আছে। প্ৰথমত আপোনাৰ পে ইলেক্ট্ৰিচিটি বিল, বিউ ইলেক্ট্ৰিচিটি বিল, ৰিচাৰ্জ, প্ৰিপেইড মাষ্টাৰ, স্মাৰ্ট প্ৰিপেইড বেলেন্স আৰু এপ্লাই ফৰ নিউ কানেকশ্যন। ইয়াৰ পৰা আপুনি কি কৰিব, ইয়াৰ পৰা আপুনি 3 নম্বৰ যিটো অপশ্যন আছে ৰিচাৰ্জ প্ৰিপেইড মাষ্টাৰ, এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত আপুনি দেখা পাইছে ৰিচাৰ্জ প্ৰিপেইড মাষ্টাৰ। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ যিটো কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ লিখিব লাগিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা কেপচাৰ কোড আহিব, কেপচাৰ কোডটো আপুনি ফিল কৰিব লাগিব। তাৰপিছত আপুনি ইয়াত ৰাইট সাইডত এটা কাৰ্ডবৰ্ড দেখা পাইছে, কাৰ্ডবৰ্ডত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত আপোনাৰ দেখুৱাই দিব কনজিউমাৰৰ নাম আৰু আপোনাৰ এড্ৰেছটো, লোকেশ্যনটো দেখুৱাই দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো শ্ব' হৈ যাব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে এমাউণ্ট। ঠিক আছে, ইয়াত এমাউণ্ট আপুনি কিমান টকা ৰিচাৰ্জ কৰিব বিচাৰে সেই টকাটো আপুনি ইয়াত লিখিব। ঠিক আছে, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো আপুনি ইয়াত লিখি দিব। অৰ্থাৎ আপুনি যিজন কনজিউমাৰৰ আপুনি এপ্লাই মাৰিব সেই কনজিউমাৰৰ মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব, ইমেইল নিদিলে হ'ব। ঠিক আছে, তাৰপিছত আপুনি তলত দেখা পাইছে পে'ৰ এটা অপশ্যন আছে। ঠিক আছে, পে'ৰ যিটো অপশ্যন আহি আছে ইয়াত আপুনি কি কৰিব লাগিব, আপুনি পে'ত আপুনি ক্লিক কৰি দিব। ঠিক আছে, পে'ত আপুনি যেতিয়া ক্লিক কৰি দিব আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে অলপ সময় ৱেইট কৰিব লাগিব, প্ৰচেছিং পে'মেণ্ট ৰিকুৱেষ্ট, ইয়াত অলপ ৱেইট কৰিব লাগিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত আপুনি নেট বেংকিং, ক্ৰেডিট, ডেবিট কাৰ্ড, QR কোড, ৱালেট, UPIৰে আপুনি পে'মেণ্ট কৰিব পাৰে। আপোনাৰ যিটো ইচ্ছা আপুনি সেইটো অপশ্যন মোডেৰে আপুনি পে'মেণ্ট কৰিব। ঠিক আছে, ইয়াত মই QR কোডটোহে চিলেক্ট কৰিম, কিয়নো মোক QR কোডটো বেছি ইজি লাগে। চ' তাৰ কাৰণে মই QR কোডেৰে পে'মেণ্ট কৰোঁ। আপোনালোকৰ ৰিকমেণ্ডেশ্যন কৰিম মই যে আপোনালোকে QR কোডেৰে পে'মেণ্টটো কৰিব পাৰে। ঠিক আছে, ইয়াত যেতিয়া আপুনি QR কোডটো চিলেক্ট কৰিব, QR কোডটো চিলেক্ট কৰাৰ পিছত আপোনাৰ আগত নেক্সট এনেকুৱা এটা পেজ আহিব, এনেকুৱা এটা অপশ্যন আহিব। ইয়াত আপুনি দেখা পাইছে চিলেক্ট QR, আপুনি ইয়াত চিলেক্ট কৰি আপুনি UPI এইটো চিলেক্ট কৰিব, ভীম UPI। তাৰপিছত আপুনি পে'ত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা স্কেনাৰ শ্ব' হৈ যাব। ঠিক আছে, ইয়াত শ্ব' হৈ যোৱাৰ পিছত আপুনি কি কৰিব, আপোনাৰ মোবাইল গুগল পে' या ফোনপে' আপোনাৰ যিটো পে'মেণ্ট মোড আছে আপুনি তাৰ পৰা গৈ পেলাই আপুনি কি কৰিব লাগিব, QR কোডটো স্কেন কৰিব আৰু আপোনাৰ যিমান টকা আপুনি ৰিচাৰ্জ কৰিব বিচাৰে সেই টকাটো ইয়াত আপোনাৰ শ্ব' হৈ যাব। ঠিক আছে, আৰু আপুনি কি কৰিব, আপুনি ৰিচাৰ্জটো কমপ্লিট কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত এটা ৰিচাৰ্জ পে'মেণ্ট কৰাৰ যিটো ৰিচিপ্ট সেই পে'মেণ্ট ৰিচিপ্টটো ইয়াত শ্ব' হৈ যাব। ঠিক আছে, এনেকৈ আপোনাৰ আগত পে'মেণ্ট ৰিচিপ্টটো শ্ব' হৈ যাব। ঠিক আছে, এইটো আপুনি স্ক্ৰীনশ্বট মাৰি নহ'লে আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব, নহ'লে কাষ্টমাৰক আপুনি প্ৰিণ্ট আউট ওলাই পেলাই দি দিব। ঠিক আছে, চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আসাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।